তই যাবলৈ ওলালি নেকি অফিচলৈ? পিছে আজি ইমান দেৰিকৈ গৈছে যে? আজি চাগে কাম ইমান নাই ন? নহ'লেতো তই ৰাতিপুৱা 9টা বজাতে অফিচলৈ বুলি গুচিয়ে যাওঁ। এনেইতো তই লেটকৈ গ'লেও একো নহয়, কাৰণ বছটো তয়ে হয়। তাৰপিছতো 9টাতে গুচি যাওঁ, কিন্তু আজি 10:30 বাজিলে, ইমান লেটকৈ ওলালি যে? অঁ মা, আজি লেটকৈ ওলাইছোঁ কাৰণ আজি মই অফিচলৈ যাবলৈ ওলোৱা নাই, পিহুহঁতৰ ঘৰলৈ যাওঁ। একচুৱেলি এইকেইদিন পিহু একো খা খবৰেই পোৱা নাই, ফোনতো তাইক পোৱা নাই। তাকে গা বেয়া নে কিয়ে ঘৰলৈ গৈ খবৰ এটা লৈ আহোঁগৈ। আৰু বহুত দিন যোৱাও নাই, আণ্টিৰো খবৰ এটা লৈ অহা হ'ব, সেইকাৰণে আজি অফিচলৈ নাযাওঁ। অঁ হয় নেকি টিকু? মইচোন গমেই নাপাওঁ। তাকে ঠিক আছে, হ'ব তেতিয়াহ'লে। তই পিহুহঁতৰ ঘৰলৈ গৈ পিহু খবৰ এটা লৈ আগে। তাই ইমান দিন খবৰ নাই যেতিয়া গা চা বেয়া হৈ থাকিব পাৰে, একদম চাগে গা বেয়া, সেইকাৰণে ফোনটোও চাবলৈ সময় নাই তাই। লগতে মাকৰো খবৰ এটা লৈ আহিবি। ময়ো যাব পাৰিলোঁ হয় তোৰ লগত, কিন্তু এতিয়া আকৌ মই এফালে যাব লাগে নহয়। একো নাই, যা, মই তোৰ লগত বেলেগ এদিনা গৈ আহিম। তই খালি মোক ফোন কৰি জনাই দিবি দেই। অঁ হ'ব দিয়া মা, মই তোমাক জনাই দিম বাৰু পিহুৰ কি হৈছে কি নাই হোৱা। বাৰু হ'ব দিয়া মা, মই এতিয়া ওলাই যাওঁ দেই, নহ'লে দেৰি হ'লে আকৌ আণ্টিকো লগ নাপাম নহয়। আণ্টিৰো ক'ৰবাত না ক'ৰবাত কাম থাকেই, সেইটো কাৰণে সোনকালে ৰাতিপুৱাতে গৈ আহোঁ বুলি ভাবিছোঁ। হ'ব দিয়া, মই গৈ থাকোঁ। ঠিক আছে, তই যা। ভিতৰলৈ সোমাই যাবলৈ কিবা লাগিছে। আণ্টিয়ে মোক দেখি চাগে কেতিয়াবা আমনিয়ে পাই যায় নেকি? ভাবি চাগে এইজনী ইমানকৈ ইয়ালৈ আহিয়ে থাকে। কিন্তু উপায়তো নাই। আণ্টি মোক বেয়া পাওক ভাল পাওক সেইটোৱে মতলব নাই, কিন্তু পিহুতো মোৰ বেষ্ট ফ্ৰেণ্ড হয়। গতিকে তাই ইমান দিন একো খা খবৰ নাই পোৱা, চিন্তাটো হ'বই। আৰু যেতিয়ালৈকে তাইক দেখি নলওঁ মই ওচৰৰ পৰা, তেতিয়ালৈকে মোৰ শান্তিও নালাগে। সেইটো কাৰণে আণ্টিয়ে যি ভাবে ভাবিব, কিন্তু মই আজি তাইক লগ কৰিহে যাম। ভিতৰলৈ যাওঁ এতিয়া। অঁ টিকু, তুমিও পিহুক লগ কৰিবলৈ আহিছা নেকি? ময়ো তাই খবৰ এটা লওঁ বুলিয়ে আহিলোঁ ইয়ালৈ। অঁ জুলি, ময়ো পিহু খবৰ ল'বলৈ আহিছোঁ। কিন্তু তুমি ক'লা খবৰ ল'বলৈ, মানে তাইৰ গা চা বেয়া হৈ আছে নি? একচুৱেলি এইকেইদিন মই তাইক ফোনতো পোৱা নাই, মেছেজৰো একো ৰিপ্লাই পোৱা নাই। তাকে ভাবিলোঁ কিবা হৈছে, খবৰ এটা লৈ যাওঁ, সেইবুলি ঘৰলৈকে গুচি আহিলোঁ। উপায় নাই যে, নহ'লে তাইৰ গা বেয়া নি বাৰু? সেইটোৱেতো টিকু, ময়ো গম নাপাওঁ তাই আচলতে কি হৈছে। একচুৱেলি ময়ো আজি এসপ্তাহমান হ'বলৈ হৈ গ'ল, তাই একো খা খবৰে পোৱা নাই। না বুটিকলৈ গৈছে, না তাইৰ ফোন লাগিছে, না মেছেজৰ কিবা ৰিপ্লাই পাইছোঁ। একচুৱেলি ফোনটো ছুইচ অফে হৈ আছে, সেইটো কাৰণে মেছেজৰো একো ৰিপ্লাই নাই। তাকে মোৰ চিন্তাই হৈছিলে, সেইকাৰণে ভাবিলোঁ উপায় নাই, এতিয়া ঘৰলৈ আহি তাইৰ খবৰ এটা লৈ যাওঁ। ইয়াৰ আগতো এবাৰ তেনেকুৱা হৈছিলে নহয়, তেতিয়া যেনিবা তাই কিবা এটা ডিজাইন কৰাত বিজি আছিলে। কিন্তু এইবাৰ আকৌ কি হ'ল তাইৰ, সেইটো কাৰণে ভাবিলোঁ খবৰ এটা লৈ গ'লে বেছি ভাল হ'ব ঘৰলৈ আহি। অ' আচ্ছা, তুমিও তাৰমানে গম নোপোৱা? তাকেই এই পিহু ভাগৰ মানে কেতিয়াবা মাজে মাজে কি হৈ থাকে মই ধৰিবই নোৱাৰোঁ তাই। আচ্ছা ব'লা তেতিয়াহ'লে আমি ভিতৰলৈ যাওঁ, আণ্টি আছেনে নাই জানো। অঁ তাকেই, আণ্টি আছেনে নাই ময়ো গম নাপাওঁ, কিন্তু এইটো টাইমত থাকিব লাগে। বাৰু ভিতৰলৈ গৈ চালেহে গম পাম। আণ্টি নাথাকিলেও পিহুটো থাকিবই ঘৰতে, তাই হ'লেও ওলাই আহিব নহয়। ব'লা যাওঁ। টিকু, তুমি আহিছা? বহুত দিনৰ পিছত আহিলাচোন ইয়ালৈ। জুলি, তুমিও আহিছা লগতে? পিছে তোমালোক দুয়োজন একেলগে আহিলা যে, পিহু খবৰ ল'বলৈ আহিছা নি? অঁ আণ্টি, পিহুৰ খবৰ ল'বলৈ আহিছোঁ, কিন্তু আমি একেলগে অহা নাছিলোঁ। একচুৱেলি একেলগতে আহি পালোহি। জুলিও অকলে আহিছিলে, তাই একচুৱেলি আগতেহে আহি পালেহি। তাৰপিছত মই আহি দেখিছোঁ তাই ৰৈ আছে বাহিৰত। আৰু জুলি ঘৰতে আছে ন আণ্টি? একচুৱেলি তাই এইকেইদিন একো খবৰেই পোৱা নাই যে, আৰু ঘৰৰ পৰাও ওলাই যোৱা নাই, সেইটো কাৰণে চিন্তা হৈছিলে। সেয়ে উপায় নাপাই ইয়ালৈ আহিব লগা হৈ গ'ল। আজি মই অফিচলৈও নগ'লোঁ তাইৰ চিন্তাতে, মানে ভাবিলোঁ আগতীয়াকৈ তাইৰ খবৰটো লৈ লওঁ। অঁ ভালেই কৰিলা আহিলা। তাই এইকেইদিন গাটো বৰ ভাল নহয়, কি হৈছে জানো, মই একো ধৰিবই পৰা নাই। কিবা চিন্তা কৰি বহি থকা নিচিনা থাকে, ভালকৈ খোৱা বোৱাও কৰা নাই। ক'বলৈ গ'লে একো খোৱা নাই বুলিয়ে ক'ব পাৰি। আজি এসপ্তাহমানেই হ'বলৈ হ'ল, অনবৰতে কিবা এটা চিন্তা কৰি থাকে। একদম যাধুৰীজনীৰ নিচিনাকৈ, মানে কিবা হৈ গৈছে আৰু। ইমান সুধিলোঁ তাইক, বোলো কি হ'ল, নাই একো কথাই নক'লে। আনকালে মুড বেয়া হৈ থাকিলেও তাই এইবোৰ কিবা কিবি ডিজাইন কৰি থাকে, কিন্তু এইবাৰ তেনেকুৱা একো নাই। কি হৈছে মইতো সুধি নোৱাৰিলোঁ। এতিয়া তোমালোক আহিছে যেতিয়া ভালেই আছে, তোমালোকক কিজানি নিজৰ বুলি ভাবি কিবা এটা কৈ। আণ্টি, একচুৱেলি পিহু এসপ্তাহৰ আগত এদিন পাৰ্টিলৈ গৈছিলে, আৰু তাই যে পলিথিনৰ ড্ৰেছ এটা ডিজাইন কৰিছিলে, পাৰ্টিলৈ সেই ড্ৰেছটো পিন্ধিয়ে গৈছিলে সেইদিনা। আৰু সেই পাৰ্টিটো বহুত হেভি আছিল, তাত মানে
যিজনীয়ে পাৰ্টিটো দিছিলে তেওঁ আছিলে আৰু তাইৰ ড্ৰেছটো দেখি মানে তেওঁলোকে হাঁহি পিনি তাইক ইনচাল্ট কৰিলে যে এনেকুৱা ড্ৰেছটো কোনোবাই ডিজাইন কৰেনে বুলি। হয়তো সেই কথাষাৰৰ কাৰণে পিহুৰ চাগে মনত আঘাত পালে নেকি, যিটো কাৰণে তাই সেইটো কথাকে চাগে চিন্তা কৰি বহি আছে। মোৰতো তেনেকুৱাই লাগিছে, কাৰণ সেই তাৰ পিছদিনাৰ পৰাই তাই একো খবৰ নোপোৱা হ'লোঁ। কি এয়া কি কৈছে জুলি? কাৰ ইমান সাহস মোৰ ছোৱালীক ইনচাল্ট কৰিবলৈ? সিহঁতে নাজানে নেকি যে মোৰ ছোৱালীয়ে নিজৰ টপ ডিজাইনাৰৰ কাৰণে কিমান মানে মানুহৰ প্ৰশংসা পাই থৈছে, ইমান ডাঙৰ শ্ব' এটাও কৰি থৈছে, তাৰপিছতো তাই ইনচাল্ট কৰিবলৈ ইমান সাহস সিহঁতৰ? মইতো গমেই পোৱা নাছিলোঁ এনেকুৱা কিবা এটা হৈছে বুলি। সেইটো কাৰণে তাই এইকেইদিন ডিজাইনিঙৰ কামেই হাতত লোৱা নাই, অনবৰতে চিন্তা কৰি বহি থকা হৈছে। জুলি, তুমি যিটো কৈছা একজেক্ট তেনেকুৱাই হৈছিলে নি? ডেট মিনছ পিহু সেইটো কাৰণে চাগে মন বেয়া কৰি আছে, কাৰণ তাইতো সেই পলিথিনৰ ড্ৰেছটো বনাবলৈ এসপ্তাহ নোখোৱা নোবোৱাকৈ সেইটোতে লাগি আছিলে, আৰু সেই তেতিয়াও আমি তাইৰ একো খা খবৰ নোপোৱা হৈছিলোঁ। উপায় নাপায় তুমি যে তাই ঘৰলৈ আহিছিলা খবৰ ল'বলৈ, এইবাৰো তাই তেনেকৈ সোমাই আছে। আৰু যিটো ড্ৰেছ তাই নেখাই নবৈ ইমান কষ্ট কৰি বনালে, তাৰ ওপৰত যদি কোনোবাই তাইক ইনচাল্ট কৰে সেইটোতো দুখ লাগিবই। তেতিয়াহ'লে সেইটো কাৰণে তাই ভিতৰতে সোমাই আছে। হয়তো তেনেকৈ কোৱাৰ কাৰণে তাই চাগে ভাবিছে তাইৰ ডিজাইন কৰা কাপোৰবোৰ ইমানো ভাল নহয় বুলি, আৰু সেইকাৰণে সেই কামটো হাতত লোৱাই নাই। অঁ টিকু, মোৰতো তেনেকুৱাই লাগিছে। ব'লা ব'লা, পিহু ক'ত আছে সোনকালে গৈ চাওঁগৈ। তাই এনেকৈ সোমাই থকাটো কিন্তু ভাল হোৱা নাই, সোনকালে যাওঁ ব'লা। তই এইবোৰ তই নিজকে কি বনি আছ কচোন? একেবাৰে দেখাত পাগলজনীৰ নিচিনা লাগিছে। তোৰ লগত কি হৈছে মই এতিয়াহে গম পালোঁ জুলিয়ে কোৱা। তই মোক কোৱা নাছিলি কিয়? মোৰ কিমান চিন্তা হৈ আছিলে মইহে জানো। আজি এসপ্তাহৰ পৰা তোমাৰ একো খবৰেই পোৱা নাই। তোমাক কিমান কণ্টেক্ট কৰিলোঁ, আৰু মেছেজৰো একো ৰিপ্লাই নাই। ইমান মেছেজ কৰি থৈছোঁ, তুমি এনেকৈ নিজৰ লগত কৰিলে কেনেকৈ হ'ব বাৰু? আৰু কোনোবাই তোমাৰ ডিজাইন কৰা ড্ৰেছ বেয়া বুলি কৈ দিলেই যে বেয়া হৈ যাব, সেইটো তুমি কেনেকৈ ভাবি ল'লা? তুমিচোন নিজে ইমান ডাঙৰ এটা শ্ব' কৰি আহিছা, লগতে তুমি ডিজাইন কৰা ড্ৰেছবোৰ চবেই কিমান বেছি ভাল পায়, কিমান কাষ্টমাৰে তোমাৰ ওচৰত নিজৰ ড্ৰেছ ডিজাইন কৰায়, তাৰপিছতো তুমি এনেকুৱা কৰিছা? অঁ পিহু, তই বেলেগৰ কথা ভাবি থাকিব নালাগে। এজনীয়ে তোক বেয়া বুলি কৈ দিলে তোৰ ড্ৰেছবোৰ বেয়া হৈ নাযায়। তোৰ ওচৰত যে ইমান কাষ্টমাৰ লাইন লাগি থাকে নিজৰ ড্ৰেছ ডিজাইন কৰাবৰ কাৰণে, বিয়া হওক পূজা হওক বা কিবা অকেজন, তোৰ ওচৰতে চবেই ডিজাইন কৰে নিজৰ ড্ৰেছটো। তাৰপিছতো তই সেইবোৰ পাহৰি অকল এজনীয়ে কোৱা কথাষাৰ মনত ৰাখি সেইটো কাৰণে তই নিজকে এনেকৈ ৰুমৰ ভিতৰতে বন্ধ কৰি ল'লে কেনেকৈ হ'ব? তই নিজৰ কাম নিজে কৰি যাব লাগিব। অঁ পিহু, জুলিয়ে ঠিকেই কৈছা, আমি চবেই তোমাৰ লগত আছোঁ। কোনোবা এজনীয়ে কোৱা কথাষাৰ তুমি ভাবি এনেকৈ নিজকে বন্দী কৰি ৰাখিব নালাগে। ব'লা এতিয়াই উঠি গ'লে ব'লা। আণ্টি, আপুনি তাইৰ কাৰণে খাবলৈ কিবা এটা ৰেডি কৰক, খাই মেলি আমি ওলাই যাম।